চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অসমতো পৰিল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ। অহা 6 মাহৰ বাবে এইসকলৰ কৰ্তন কৰা হ'ব 30% দৰমহা। মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ প্ৰভাৱ ভাৰতত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 30% দৰমহা কৰ্তন কৰা হ'ব। কোনসকলৰ দৰমহা কৰ্তন কৰিব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ প্ৰভাৱৰ ফলত অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BTC চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। বুধবাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সচিবালয়ত অনুষ্ঠিত হয় BTCৰ কাৰ্যকৰী পৰিষদৰ বৈঠক। কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বড়োলেণ্ড সচিবালয় প্ৰেক্ষাগৃহত BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় BTCৰ কাৰ্যকৰী পৰিষদৰ বৈঠক। এই গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ ফলত ভাৰতত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BTC চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি BTCৰ সকলো কাৰ্যবাহী সদস্য তথা পাৰিষদসকলৰ দৰমহা অহা 6 মাহৰ বাবে 30% কৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ BTCৰ কাৰ্যবাহী সদস্য তথা পাৰিষদসকলৰ দৰমহা 6 মাহৰ বাবে কৰ্তন কৰা হ'ব, 30%কৈ কৰ্তন কৰা হ'ব। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি গৃহীত কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে BTCৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।